অবনৰী আঞ্চলিক কমিটি আৰু আইনচিৰি বাৰ্তা কমিটি সহযোগত যি অবনৰী আঞ্চলিক কমিটিৰ অন্তৰ্গত থকা আইনচিৰি বাৰ্তা কমিটিৰ বাসিন্দা শ্ৰীমতী বৰখা চুংক্ৰাং এগৰাকী বিধৱা মহিলা তেখেতৰ ল'ৰা এজন ছোৱালী এজনী ছোৱালীজনী এইবছৰ মেট্ৰিক পৰীক্ষা দিব তেখেতৰ একদম ঘৰৰ অৱস্থা দেখিলে এই পৃথিৱীত জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এতিয়া 5 জেনেৰেশ্যন যুগত মানৱ জীৱ হিচাপে এনেকৈ জীয়াই থাকে এই অক্ৰান্ত TMPকে সজমিন তদন্ত কৰি তেখেতৰ ঘৰৰ অৱস্থা বুজ লৈ আৰু অবনৰী আঞ্চলিক কমিটিৰ উদ্যোগত আৰু কলিগং বাৰ্তা কমিটিৰ উদ্যোগত স্থানীয় কেন্দ্ৰীয় নেতৃত্ব জিলা নেতৃত্ব আঞ্চলিক নেতৃত্ব বাৰ্তা কমিটিৰ নেতৃত্ব সকলো আৰ্থিকভাৱে সহযোগিতা কৰি এইগৰাকী আৰ্থিকভাৱে দুৰ্বল বিধৱা মহিলাগৰাকীক এটা থাকিবলৈ এটি ঘৰ নিৰ্মাণ কৰি দিয়া হয় এই আজিৰ এই শ্ৰমদাৰ কাৰ্যসূচীত যিসকল নেতৃত্বই অংশগ্ৰহণ কৰিছিল সকলোকে মই টাকামিচিং পৰিণকাবাং তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেবোৰ সমস্যা আমাৰ পিছপৰা অঞ্চলত খুবেই আছে আমি সকলোৱে এই সমস্যাবোৰক হাতত হাত ধৰি সকলোৱে অহায় সহযোগিতাৰে আমি পৰৱৰ্তী সময়ত এনেকুৱা সমস্যাবোৰৰ প্ৰতি আমি অহাৰি দিব লাগিব আৰু বিশেষকৈ কলিগং বাৰ্তা কমিটিক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যে এনেকুৱা এটা অৱস্থাত থকা এটা বিধৱা মহিলাগৰাকীক আমি উদ্ধাৰ কৰিছোঁ আজি TMPকে হিচাপে কথাৰে নহয় কামেৰে আজি প্ৰমাণ দিছে আজি সকলোৱে আমাৰ সেই সংগ্ৰাম অব্যাহত ৰাখিব লাগিব পৰৱৰ্তী সময়ত আমি সকলোৱে এনেকুৱা সমস্যাবোৰক সমাধান কৰিব লাগিব তেতিয়াই আমাৰ এই জাতি এক সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক প্ৰগতিশীল সমাজ সৃষ্টি হ'ব ধন্যবাদ